নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি এইবাৰ খুদ বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য অনুমতি নোলোৱাকৈ ভট্টাচাৰ্যৰ বাসগৃহত সংস্থাপন স্মাৰ্ট মিটাৰ এপিডিচিএলৰ বিৰুদ্ধে ক্ষুণ্ণ পূব গুৱাহাটীৰ বিধায়ক ভট্টাচাৰ্য এইবাৰ বিজেপিৰ বিধায়কৰ বাসগৃহত স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পিছতেই লাগিছে হাহাকাৰ এইবাৰ খুদ বিজেপিৰ বিধায়কে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ এতিয়া অশান্ত বিজেপি বিধায়ক মই নিজেই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছো মিটাৰটো প্ৰিপেড কৰিবলৈ হলে প্ৰথমে গ্ৰাহকৰ পৰা অনুমতি ল'ব লাগিব মোৰ সমষ্টিত হাজাৰ হাজাৰ মানুহৰ একেই সমস্যা কোনোবা বাহিৰৰ কোম্পানী আহি মন গলেই লগাই দিয়ে স্মাৰ্ট মিটাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুদ বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই লগতে অজিত কুমাৰ ভূঞাই লিখিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য কোনো সাধাৰণ হুজা গ্ৰাহক নহয় তেওঁ সাহসীয় বিজেপি দলৰ এজন প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ সাহসীয় দলৰ বিধায়ক যিয়ে অসম চৰকাৰৰ আৰু এপিডিচিএলক নিয়ম উলংঘা কৰি স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ বাবে নিন্দা কৰিছে মুখ্যমন্ত্ৰী পৰিয়ালৰ সদস্যৰ বাণিজ্যিক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত স্মাৰ্ট প্ৰিপেড মিটাৰ লগোৱা হৈছে নে নাই সেই বিষয়ে জনাটো অসমৰ ৰাজ্যৰ অধিকাৰ আছে কিন্তু সমগ্ৰ ৰাজ্যৰ যিসমূহ চৰকাৰী কাৰ্যালয় আৰু উদ্যোগ প্ৰিপেড স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে সেই সংখ্যা প্ৰকাশ কৰিবলৈ চৰকাৰে কিয় ভয় খাইছে বুলি প্ৰশ্ন অজিত কুমাৰ ভূঞাৰ এবাৰ বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই খুদ বিজেপিৰ বিৰুদ্ধেই কৰিলে প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ মাত মাতিলে বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই দিবলৈ আন এটা ব্ৰেকিং নিউজ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তথ্য ৰাইজৰ মাজলৈ লৈ যাব কংগ্ৰেছ দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল কংগ্ৰেছ চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত এপিচিচিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ 5টাকৈ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে গ্ৰহণ কৰিছে 5টাকৈ বিশেষ প্ৰস্তাৱ আইন শৃংখলা দ্বিতীয়টো অৰ্থনৈতিক তৃতীয়টো সাংগঠনিক গৰিহণা আৰু জাতি জনজাতিৰ সামগ্ৰিক উন্নয়নৰ প্ৰস্তাৱ গ্ৰহণ এই 5টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তথ্য ৰাইজৰ মাজলৈ আনিবলৈ এই বিশেষ 5টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2025 চনত আসু ত্যাগ কৰি বিজেপিত যোগদানৰ পৰিকল্পনা কৰিছিল বৰ্তমান আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক লৈ প্ৰকাশ পাইছে এক বিস্ফোৰক তথ্য 2025 চনত আসু ত্যাগ কৰি বিজেপিত যোগদানৰ পৰিকল্পনা কৰিছিল আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত বিয়াৰ পৰিকল্পনা কৰিছিল আসুৰ সাধাৰণ সম্পাদক গৰাকীয়ে এগৰাকী যুৱতীক প্ৰেমত পেলাই তাৰ পিছত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে তাৰ পিছতেই এই বিস্ফোৰক ফেচবুক পোষ্ট ইতিমধ্যে ভাইৰেল হৈছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক লুইট কুমাৰ বৰ্মনৰ এই অভিযোগ আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সুৰক্ষিত নহয় নেকি অসমৰ জনজাতীয় লোকৰ ভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোন বহিৰাগতৰ দপদপনি পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য কৌশল প্ৰলোভনেৰে ভূমি হস্তগত কৰাৰ অভিযোগ বনিয়াৰ বিৰুদ্ধে কোন চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনসমূহে ট্ৰাইবেল সংগঠনে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা খিলঞ্জীয়াৰ ভূমি অন্য বহিৰাগত লোকে ক্ৰয় কৰিব নোৱাৰিব যিসমূহ ঐতিহ্যপূৰ্ণ স্থান আছে সেই স্থানৰ ভূমি অন্য কোনো বাহিৰা লোকে ক্ৰয় কৰিব নোৱাৰিব কিন্তু তাৰ বিপৰীতে এইবাৰ ট্ৰাইবেল লোকৰ ভূমি বেদখল কৰিছে বহিৰাগত বনিয়াই সিমেন্ট কোম্পানীৰ নামত এইবাৰ ট্ৰাইবেল লোকৰ ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে বহিৰাগত লোকৰ বিৰুদ্ধে
পৰৱৰ্তী খবৰ ডাবল ইঞ্জিন চৰকাৰে ৰোধ কৰিব পৰা নাই বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ মতে কমকৈ হলেও বাংলাদেশৰ পৰা অব্যাহত আছে অনুপ্ৰৱেশ অসমত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ এতিয়াও অসমত অব্যাহত আছে ফেসবুক লাইভ যোগে নিজেই এই স্বীকাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাবল ইঞ্জিন থকা বিজেপি চৰকাৰে এতিয়াও ৰোধ কৰিব পৰা নাই বাংলাদেশৰ অনুপ্ৰৱেশকাৰী লোক অসমত অহাটো এতিয়াও ৰোধ কৰিব পৰা নাই কিয়নো নিতৌ অসমত প্ৰৱেশ কৰি আছে অনুপ্ৰৱেশকাৰী কমকৈ হলেও অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰি আছে বুলি স্বীকাৰোক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত থাকিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইন শৃংখলা পৰিবেশ বৰ্তমান বিনষ্ট হৈছে যাৰ বাবে গৃহ বিভাগৰ দায়িত্ব দিব লাগে বেলেগ এজন লোকক ৰকিবুল হুছেইনৰ মন্তব্য মূল্য বৃদ্ধি স্মাৰ্ট মিটাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান সাংসদ গৰাকীৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে সৰব হ'ল ধুবুৰীৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী পদৰ পৰা শীঘ্ৰেই আঁতৰোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰেই শেষ সময় বুলি মন্তব্য ৰকিবুল হুছেইনৰ দিবলৈ আন এটা পলিটিক্যাল বিগ ব্ৰেকিং নিউজ কিয়নো মুছলমানে ৰক্ষা কৰিব এতিয়া ভাৰতীয় জনতা পাৰ্টিক বিজেপিক এতিয়া ৰক্ষা কৰিব মুছলমানে হিন্দুত্ব এৰি বিজেপিয়ে দিলে মুছলমানক প্ৰাৰ্থিত্ব এবাৰ মুছলমানেই শেষ বৰষা বিজেপিৰ বাবে ক্ষমতা হেৰুৱাৰ ভয়ত মুছলমানৰ কাৰ্ড খেলিছে এতিয়া বিজেপি দলে হিন্দু নেতাৰ পৰিৱৰ্তে মুছলমানক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব ক্ষমতা ৰক্ষাৰ লোভত মুছলমান বিৰোধী স্থিতি ত্যাগ কৰিলে বিজেপিয়ে জম্মু কাশ্মীৰত বিজেপিয়ে দিলে 5 গৰাকী মুছলমানক বিজেপিৰ টিকট জম্মু কাশ্মীৰত বিজেপিয়ে প্ৰকাশ কৰা 6 নম্বৰ তালিকাত মুছলমানক টিকট 6 নম্বৰ প্ৰাৰ্থীৰ তালিকাত 10 গৰাকী প্ৰাৰ্থীৰ 5 গৰাকী মুছলমানৰ জনপ্ৰতিনিধি 18-25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত জম্মু কাশ্মীৰত হ'ব নিৰ্বাচন জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন জয় কৰিবলৈ বিজেপিৰ এই নতুন ৰণকৌশল 5 গৰাকী মুছলমান প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপি জম্মু কাশ্মীৰ দখলৰ আশাবাদী ইদ্ৰিছ কাৰ্নাখি আব্দুল ৰছিদ নছৰ অসম গুলাম মহম্মদ মীৰ ফকিৰ মহম্মদ খান নামৰ মুছলমান প্ৰাৰ্থীক বিজেপিৰ প্ৰাৰ্থিত্ব 370 অনুচ্ছেদ আঁতৰোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিজেপিয়ে খেলিছে নিৰ্বাচন বিজেপিক পৰাস্ত কৰিবৰ বাবে ইফালে বিৰোধী দলে তৎপৰ হৈছে ক্ষমতা হেৰুৱাৰ ভয়ত এইবাৰ মুছলমানৰ কাৰ্ড খেলিছে বিজেপি দলে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পিতৃ মাতৃ ভাৰতীয় হলে সন্তান কেনেকৈ বাংলাদেশী হ'ব বৰপেটাৰ 28 গৰাকী বাংলাদেশী লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাৰ পিছত আজিৰ দিনটোতো অব্যাহত আছে প্ৰতিক্ৰিয়া পিতৃ মাতৃ ভাৰতীয় হলে সন্তান কেনেকৈ বাংলাদেশী হ'ব জমিয়ত উলেমাৰ নেতাৰ এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক লৈ মাটিৰ কাগজপত্ৰ থকাৰ পিছতো কেনেকৈ বিদেশী হ'ল এই লোকসকল সন্তান যদি ভাৰতীয় মাক কেনেকৈ বাংলাদেশী হ'ল প্ৰশ্ন তেওঁলোকৰ সমস্ত তথ্য থকাৰ পিছতো কিয় বাংলাদেশী সজোৱা হ'ল জমিয়ত উলেমাৰ নেতা মৌলানা শাহ আলমৰ এই প্ৰশ্ন পিতৃ মাতৃ ভাৰতীয় হলে সন্তান কেনেকৈ বাংলাদেশী হ'ব বুলি প্ৰশ্ন জমিয়ত উলেমা নেতাগৰাকীৰ পৰৱৰ্তী খবৰ কংগ্ৰেছৰ ভাল দিন এছচিএছ বিষয়াই যোগদান কৰিলে কংগ্ৰেছ দলত কংগ্ৰেছত এতিয়া ভাল দিন আৰম্ভ প্ৰদেশ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হ'ল প্ৰশাসনিক বিষয়া এছচিএছ বিষয়াৰ দৰে পদ এৰি যোগদান কৰিলে কংগ্ৰেছ দলত কংগ্ৰেছত যোগদান এছচিএছ বিষয়া পল্লৱী শইকীয়াৰ তেজপুৰৰ কৰ অধ্যক্ষক হিচাপে কৰ্মৰত আছিল পল্লৱী শইকীয়া কৰ অধ্যক্ষৰ পদ এৰি চৰাইদেউ কংগ্ৰেছত যোগদান পল্লৱী শইকীয়াৰ যোগদানৰ সময়ত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং একেটা অনুষ্ঠানতে পুৰণি ঘৰলৈ উভতি আহে ৰিপুন বৰা
দুবছৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুণ বৰাই প্ৰদেশ কংগ্ৰেছৰ প্ৰতি এইবাৰ আকৃষ্ট হ'ল এগৰাকী প্ৰশাসনিক বিষয়া দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 1951 চনত অসমত থকা খিলঞ্জীয়া পৰিয়ালকহে মাটি বিক্ৰী কৰিব পাৰিব 1951 চনত অসমত থকা মানুহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা মানুহে মাটি কৰিব পাৰিব বিক্ৰী ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাইত বহিৰাগত লোকে কিনিব নোৱাৰিব মাটি খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ কৰিবলৈ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত এতিয়াৰ পৰা বৰপেটা বটৰদৱা মাজুলীৰ ভূমি বহিৰাগত লোকে কিনিব নোৱাৰিব মন্দিৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগতৰ দখলত থকা ভূমিক লৈ ডাঙৰ সিদ্ধান্ত কেৱল খিলঞ্জীয়া লোককহে বহিৰাগতই দ্বিতীয়বাৰ ভূমি বিক্ৰী কৰিব পাৰিব চৰকাৰৰ অনুমোদিত ঐতিহ্যপূৰ্ণ ভূমিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম ঐতিহ্যপূৰ্ণ মছজিদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নতুন নিয়ম অসম ৰাজহ আইনত অধ্যায় 12 সংযোজনাৰে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ দিবলৈছো পৰৱৰ্তী খবৰ অত্যাচাৰী ৰজাক কোনেও ভাল নাপায় সংখ্যালঘুক অত্যাচাৰ নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু ভাৰতীয় হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰীয়ে বিদেশী সজাই ভাৰতীয় সংখ্যালঘুক ডিটেনশ্যন কেম্পত ৰাখিছে চৰকাৰে 1951 চনৰ এনআৰচিত নাম থকা পৰিয়ালক লোকক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি দৰিদ্ৰ সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে সংখ্যালঘু নাগৰিকৰ ওপৰত জোৰ জুলুম নকৰিবলৈ মুখ্যমন্ত্ৰীক হকিয়নি AIUDFৰ বিধায়ক হাফিজ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীৰ অত্যাচাৰৰ বলি হৈছে মুছলমান আল্লাহে সকলো চাই আছে অত্যাচাৰীক আল্লাই ক্ষমা নকৰিব মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বিধায়ক ৰফিকুল ইছলামৰ বিস্ফোৰণ পৰৱৰ্তী খবৰ কংগ্ৰেছ এতিয়া শেষ হৈ গ'ল আকৌ অসমৰ ৰাইজে বিদায় দিব কংগ্ৰেছ দলক কংগ্ৰেছক আৰু কোনেও ভাল নাপায় ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পলাতক সুমি বৰা আৰু বিশাল ফুকনৰ সম্পত্তিৰ নতুন তথ্য এতিয়া পোহৰলৈ আহিছে কোটি কোটি টকা খৰচ কৰিছিল বিশালে সুমিৰ নামত সেইসমূহ নতুন তথ্য এতিয়া পোহৰলৈ আহিছে বিশাল সুমি সম্পৰ্কৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে নাচনি সুমিৰ নামত কোটি কোটি টকা ব্যয় কৰিছিল বিশাল ফুকনে এবছৰে সুমিৰ কাপোৰ ক্ৰয়ৰ নামত বিশালে ব্যয় কৰিছিল 1 কোটি টকা বিদেশ ভ্ৰমণ আমোদ প্ৰমোদৰ নামত ব্যয় কৰিছিল 2.5 কোটি টকা দুটা মাহত বিশালে সুমিৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল 20 কোটি টকা সুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ প্ৰায় 100 কোটি টকা ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল সুমিৰ গ্ৰাহক এতিয়াও বিশালৰ SBI একাউণ্টত জমা আছে 100 কোটি টকা সুমি বিশাল মিলি সংগ্ৰহ কৰিছিল প্ৰায় 1000 কোটি টকা শেহতীয়াকৈ বিশালে নিজৰ বাবে বুক কৰিছিল এখন ৰেঞ্জ ৰভাৰ বিশ্বকৰ্মা পূজাৰ আগদিনা ডিব্ৰুগড় আহি পোৱাৰ কথা আছিল গাড়ীখন বিশাল সুমিৰ তদন্তৰ CIDক হস্তান্তৰৰ পিছতেই সুমিৰ সন্ধানত অভিযান আৰক্ষীৰ SITৰ 7 বিষয়ে তদন্ত চলাব ডিব্ৰুগড় সুমি বৰাৰ পঞ্জীয়নভুক্ত গোচৰ CIDৰ IGP সংযুক্তা পৰাশৰ নেতৃত্বত গঠন কৰা হৈছে SIT মুখ্যমন্ত্ৰীয়ে নিৰ্দেশৰ পিছতে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ভুৱা ট্ৰেডিংৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে নাম হাঙুৰ খোৱা অভিনেতা অভিনেত্ৰীও নাযাব খাৰি আটাইকে গ্ৰেপ্তাৰ কৰিব বিশাল ফুকন সুমি বৰাৰ একাউণ্ট জব্দ কৰিছে আৰক্ষীয়ে তাৰ্কিক বৰা ৰাজীৱ বৰা জিংকি মিলিৰ একাউণ্ট জব্দ পাৰ্চেলিয়া কোম্পানীৰ একাউণ্ট বিশালৰ মাতৃৰ একাউণ্ট জব্দ কৰিছে আৰক্ষীয়ে দিবলৈছো আন এটা ভাল খবৰ চৰকাৰৰ বৃহৎ ঘোষণা হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ হাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ ডকুমেণ্টছ ৰেডি কৰি ৰাখক শীঘ্ৰেই পাব ঘৰ 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ
কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593 কোটি টকা শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া বিনামূলীয়া ঘৰৰ বাবে তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীসকললৈ টকা পঠাব চৰকাৰে হাজু কৰি ৰাখক পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক পিএমএ ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ স্মাৰ্ট মিটাৰক লৈ আহি গ'ল নতুন খবৰ স্মাৰ্ট মিটাৰত যদি কিবা বিসংগতি হৈছে যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে আপুনি তেন্তে আপুনি অভিযোগ দিব পাৰে দুটাকৈ ফোন নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ ফালৰ পৰা স্ক্ৰিনত আহি থকা এই দুটাকৈ নম্বৰ আপোনালোকে মনত ৰাখক আৰু স্মাৰ্ট মিটাৰ সংক্ৰান্তীয় যিকোনো অভিযোগ আপোনালোকে দাখিল কৰিব পাৰিব এই নম্বৰসমূহত এপিডিচিএলৰ ফালৰ পৰা জাৰি কৰা হৈছে এই জাননী স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ তথা জৰুৰী খবৰ শক্তি বিভাগে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ বিদ্যুতৰ বিল বেছি আহিলে দিব পাৰিব আপুনি আপোনাৰ অভিযোগ দুটাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে এপিডিচিএলে মুকলি কৰিছে ফোন নম্বৰ কেইটা হৈছে 7575 99966 8876100100 এই নম্বৰত ফোন কৰি দিব পাৰিব আপুনি আপোনাৰ অভিযোগ স্মাৰ্ট মিটাৰক লৈ স্মাৰ্ট মিটাৰৰ যিকোনো অসুবিধা 1 মিনিটৰ ভিতৰতে সমাধান কৰাৰ আশ্বাস এপিডিচিএলৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে যেহেতু স্মাৰ্ট মিটাৰক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে আৰু সেই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এপিডিচিএলৰ ফালৰ পৰা এই দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে যাতে গ্ৰাহকসকলক তেওঁলোকে সহায় কৰিব পাৰে যদি কিবা অসুবিধা পায় ধৰক আপুনি যদি স্মাৰ্ট মিটাৰত বিল বৃদ্ধি পাইছে আপোনাৰ বিল বেছি আহিছে তেন্তে এই সন্দৰ্ভত আপুনি এই কেইটা নম্বৰত অভিযোগ দিব পাৰিব দুটাকৈ ফোন নম্বৰ আপুনি মনত ৰাখক স্মাৰ্ট মিটাৰ যদিহে আপুনি ব্যৱহাৰ কৰে